বুঢ়াগোহাঁইৰ মাতৃ স্বৰ্গীয় ভোগদা বৰা বুঢ়াগোহাঁইৰ বছৰেকীয়া শ্ৰাদ্ধৰ লগত সংগতি ৰাখি ভাওনা প্ৰদৰ্শন। সৰুপথাৰ সমজিলাৰ বিভিন্ন প্ৰান্তৰ আহিল কেইবা শতাধিক আই মাতৃ আৰু ভকত বৈষ্ণৱ। সৰুপথাৰৰ আগশাৰীৰ শিক্ষানুষ্ঠান অমৃত ইণ্টাৰনেশ্যনেল স্কুলৰ ছাত্ৰ ছাত্ৰীয়ে প্ৰদৰ্শন কৰে ভাওনা। সীতাহৰণ বালিবধ নাট ভাওনা ভাগি প্ৰদৰ্শন কৰে ছাত্ৰ ছাত্ৰীসকলে। দেওবাৰে প্ৰদেশ কংগ্ৰেছৰ দুৰ্যোগ আৰু পুনঃসংস্থাপন বিভাগৰ উপাধ্যক্ষ অমৃত কুমাৰ বুঢ়াগোহাঁইৰ মাতৃ স্বৰ্গীয় ভোগদা বৰা বুঢ়াগোহাঁইৰ বছৰেকীয়া শ্ৰাদ্ধৰ আয়োজন কৰা হয়। নিজ বাসভৱনতে আয়োজন কৰা আদ্য শ্ৰাদ্ধলৈ আহে সৰুপথাৰ সমজিলাৰ বিভিন্ন প্ৰান্তৰ পৰা কেইবা শতাধিক আই মাতৃ আৰু ভকত বৈষ্ণৱ। এই আদ্য শ্ৰাদ্ধৰ লগত সংগতি ৰাখি সৰুপথাৰ সমজিলাৰ অগ্ৰণী আৰু আগশাৰীৰ শিক্ষানুষ্ঠান অমৃত ইণ্টাৰনেশ্যনেল স্কুলৰ ছাত্ৰ ছাত্ৰীসকলে সন্ধ্যাভাগত প্ৰদৰ্শন কৰে ভাওনা। উল্লেখ্য যে অমৃত ইণ্টাৰনেশ্যনেল স্কুলৰ ছাত্ৰ ছাত্ৰীসকলে সীতাহৰণ বালিবধ ভাওনা ভাগি অসমৰ বিভিন্ন প্ৰান্তত অনুষ্ঠিত কৰা সদৌ অসম ভাওনা প্ৰতিযোগিতাত অংশগ্ৰহণ কৰি পুৰস্কাৰ বুটলিবলৈ সক্ষম হোৱাৰ লগতে দৰ্শকৰ বিপুল সমাদৰো লাভ কৰিছে। কেৱল শিক্ষাৰ ক্ষেত্ৰতেই নহয়, আন আন ক্ষেত্ৰতো আগবঢ়া ছাত্ৰ ছাত্ৰীসকল। মূলতঃ CBSEৰ ইংৰাজী মাধ্যমৰ বিদ্যালয় হৈও গুৰুজনাৰ মহান ভাওনা সংস্কৃতি উঠি অহা প্ৰজন্মৰ মাজত ধৰি ৰখাৰ যি প্ৰয়াস, সেই প্ৰয়াসক সমগ্ৰ অঞ্চলবাসী ৰাইজে প্ৰশংসাৰে উপচাই পেলাইছে। অমৃত ইণ্টাৰনেশ্যনেল স্কুলৰ স্বত্বাধিকাৰ অমৃত কুমাৰ বুঢ়াগোহাঁই আৰু ভাওনা সংস্কৃতিৰ নিৰন্তৰ সাধক ৰেব চুতীয়াৰ পৰিচালনাত অমৃত ইণ্টাৰনেশ্যনেল স্কুলত ভাওনাৰ প্ৰশিক্ষণ, বিষ্ণুৰাভা সংগীত, জ্যোতি সংগীতকে আদি কৰি অসমৰ জাতীয় জীৱনৰ লগত জড়িত বহুকেইটা গুৰুত্বপূৰ্ণ দিশত ছাত্ৰ ছাত্ৰীসকলক প্ৰশিক্ষণ দিয়াৰো ব্যৱস্থা কৰিছে বিদ্যালয় কৰ্তৃপক্ষই। এখন ইংৰাজী মাধ্যমৰ বিদ্যালয় হৈও গুৰুজনাৰ কৃষ্টি সংস্কৃতি প্ৰসাৰ আৰু প্ৰচাৰৰ উদ্দেশ্য কৰা নিৰন্তৰ সাধনাক প্ৰশংসাৰে উপচাই পেলাইছে ৰাইজক। বৰ্তমান সময়ত বিদ্যালয়খন শৈক্ষিক সমাজৰ মাজতো বিশেষ স্থান লাভ কৰিছে। আজি আমাৰ বাসগৃহত মোৰ প্ৰয়াত মাতৃ, মোৰ প্ৰয়াত পিতৃ যি আজি শ্ৰাদ্ধ, মাতৃ এবছৰীয়া শ্ৰাদ্ধ, এই শ্ৰাদ্ধত আজি আমাৰ পদধূলিত আশীৰ্বাদ দিয়া প্ৰত্যেকজন বাপ, প্ৰত্যেকজন জ্যেষ্ঠ ব্যক্তি, প্ৰত্যেকগৰাকী আই মাতৃ সকলোকে মই শ্ৰদ্ধা যাচিছো। আৰু আজি অমৃত ইণ্টাৰনেশ্যনেল স্কুলৰ দ্বাৰা যি ভাওনা, মহাপুৰুষীয়া ভাওনা আমি এই আমাৰ অস্থায়ী এই মঞ্চ তৈয়াৰ কৰি আমি ইয়াতে প্ৰদৰ্শন কৰিব লৈছো। শিক্ষাগুৰুসকলক মই ধন্যবাদ জ্ঞাপন কৰিছো। আৰু এই ভাওনা আজি কৰিবলৈ অহা ছাত্ৰ ছাত্ৰীসকল, গায়ন বায়ন, বিশেষভাৱে ৰেব চুতীয়াক মই ধন্যবাদ জ্ঞাপন কৰিছো। তেওঁ এটা এনেকুৱা মহান উদ্যোগ লৈ পেলাই আমাৰ সমাজখনক আগবাঢ়ি যোৱাত, আমাৰ নিজৰ কৃষ্টি সংস্কৃতি আগবাঢ়ি যোৱাত অভূতপূৰ্ব সমাজখনৰ কাৰণে যি অৱদান দি আহিছে। আৰু আজি আমাৰ অমৃত ইণ্টাৰনেশ্যনেল স্কুলৰ লগত জড়িত হৈ আমাক এনেদৰে সহায় সহযোগিতা কৰি আমাৰ ছাত্ৰ ছাত্ৰীসকলক আগবঢ়াই লৈ যোৱাৰ বাবে বিশেষভাৱে মই ধন্যবাদ জ্ঞাপন কৰিছো। আৰু এই কৰ্মভাগীৰ লগত প্ৰত্যেকজন ব্যক্তিক আকৌ এবাৰ মই শ্ৰদ্ধা যাচিছো, নমস্কাৰ কৰিছো। আমাৰ লক্ষ্য আছে, আমাৰ উদ্দেশ্য আছে। আমি
লক্ষ্য উদ্দেশ্য লৈ পেলাই সমাজত আহিছোঁ। আমি যেতিয়া এখন ইংৰাজী মাধ্যমৰ স্কুল খুলিছোঁ, CBSE মাধ্যম সৰ্বভাৰতীয় মানদণ্ডৰ এখন স্কুল খুলিছোঁ, এই অঞ্চলৰ পৰা বিভিন্ন ছাত্ৰ ছাত্ৰীসকলক শৈক্ষিক দিশত আগবঢ়াই লৈ যোৱাৰ সপোন দেখিছোঁ। কিন্তু ইংৰাজী মাধ্যম হোৱাৰ লগে লগে ইয়াৰ বহুবিলাক অভিভাৱকে ভয় কৰে যে আমাৰ কৃষ্টি সংস্কৃতি হেৰাই যাব নেকি। সেইকাৰণে মোৰ নিজৰ প্ৰচেষ্টা হয়তো অসমত প্ৰথমখন স্কুল হ'ব। এইখন স্কুলত গায়ন বায়ন ভাওনা জ্যোতি ৰাভা ৰবীন্দ্ৰ ভূপেন্দ্ৰ সকলোবিলাক সংগীত চৰ্চা কৰাৰ ব্যৱস্থা আমি কৰিছোঁ, বৰগীত চৰ্চা কৰাৰ আমি ব্যৱস্থা কৰিছোঁ। ছাত্ৰ ছাত্ৰীসকলক প্ৰত্যেকটো দিশত আগুৱাই লৈ যোৱাত আমি কোনোখিনি খেতিতে আমি বহুত কৰা নাই, যাতে সাংস্কৃতিক দিশত আমাৰ অসমীয়া জাতিটো আমাৰ অসমীয়াৰ যিখিনি স্বাভিমান সদায় যাতে আগবঢ়াই লৈ যাব পাৰে তাৰ আমি প্ৰচেষ্টা কৰিছোঁ। যিহেতু মোৰ নিজৰ মনৰ বাৰ্তা দুই এষাৰ আপোনালোকৰ ওচৰত ক'লো আৰু বিশেষ নকওঁ, যিহেতু সকলোৱে ভাওনা উপভোগ কৰিবলৈ ৰৈ আছে। আজি আকৌ আপোনালোকে আমাৰ বৃহৎ পদতোলা দিয়াৰ বাবে, আমাৰ আই মাতৃৰ এই এবছৰীয়া শ্ৰাদ্ধত আপোনালোকে আমাক আশীৰ্বাদ দিয়াৰ বাবে আকৌ মই আপোনালোকক ধন্যবাদ জ্ঞাপন কৰিছোঁ। আৰু শেষত আজি আমি ভিতা হৰণ বালিপথ এই ভাওনা নাটখন উদ্বোধন কৰিছোঁ বুলি আমি ঘোষণা কৰিছোঁ। নমস্কাৰ। যিহেতু অমৃত ইণ্টাৰনেশ্যনেল স্কুলখন এখন CBSE সৰ্বভাৰতীয় মানদণ্ডৰ এখন স্কুল, কিন্তু আমি চেষ্টা চলাইছোঁ যাতে অমৃত ইণ্টাৰনেশ্যনেল স্কুলখনৰ দ্বাৰা এখন ইংলিছ মিডিয়াম স্কুল হোৱাৰ লগে লগে যাতে আমাৰ কৃষ্টি সংস্কৃতি কেতিয়াও হেৰাই যাব নালাগে। আমি সেইকাৰণে আমাৰ স্কুলখনত আমি বিশেষভাৱে গায়ন বায়ন ভাওনা ৰবীন্দ্ৰ সংগীত ৰাভা সংগীত ভূপেন্দ্ৰ সংগীত নজৰুল আমি সকলোবিলাক বৰগীত সকলোবিলাক আমি এই পাঠ্যপুথিৰ লগতে আমি ইয়াতে ছাত্ৰ ছাত্ৰীসকলে শিকিব পৰাৰ কাৰণে ব্যৱস্থা কৰিছোঁ, যাতে আমাৰ সংস্কৃতিটো হেৰাই যাব নোৱাৰে। সেইকাৰণে এখনেই অসমত স্কুল হ'ব যিখন স্কুলে নেকি এই সকলোবিলাক ইয়াত পাঠ্যপুথিৰ লগত অন্তৰ্ভুক্ত কৰি পেলাই আমি চেষ্টা কৰিছোঁ, যাতে আমাৰ অসমীয়া মানুহখিনিৰ যিহেতু আমাৰ কৃষ্টি সংস্কৃতিখিনিৰ লগত আৱেগ আছে, সেই আৱেগখিনিৰ লগত আমি আগবঢ়াই লৈ যাবৰ কাৰণে ছাত্ৰ ছাত্ৰীসকলক সকলোকে সমানে আমি শিক্ষাৰ লগতে আমি আমাৰ কৃষ্টি সংস্কৃতিখিনিকো আমি আগবঢ়াই লৈ যোৱাৰ কাৰণে সদায় প্ৰচেষ্টা কৈছোঁ আৰু প্ৰচেষ্টা চলাই যাম। ধন্যবাদ। হয়, আমি প্ৰথমতে ধন্যবাদ জনাইছোঁ অমৃত ইণ্টাৰনেশ্যনেল স্কুলৰ পৰিচালন সঞ্চালক মহোদয়ক। বিশেষভাৱে CBSE মাধ্যমৰ এখন স্কুল, যিখন ইংৰাজী মাধ্যমৰ স্কুল, তথাপিতো গুৰু সংস্কৃতিৰ কথা পাহৰি নগৈ এই গুৰু সংস্কৃতিৰ জৰিয়তে ছাত্ৰ ছাত্ৰীসকলক আধ্যাত্মিক জ্ঞানৰ জৰিয়তে যে এটা সুস্থ সবল এটা পৰিৱেশ দিব পাৰে সেই কথা উপলব্ধি কৰি অমৃত ইণ্টাৰনেশ্যনেল স্কুলৰ পৰিচালন সঞ্চালক মহোদয় আৰু বিষয় শিক্ষক বা অন্যান্য শিক্ষক শিক্ষয়িত্ৰীসকলে যি প্ৰচেষ্টা হাতত লৈছে তাৰ বাবে আমি প্ৰথমে তেখেতলোকক আটাইলৈকে ধন্যবাদ জ্ঞাপন কৰিছোঁ। আৰু আমি দেখা পাইছোঁ এই স্কুলৰ পৰা অংশগ্ৰহণ কৰি বিভিন্ন অনুষ্ঠান প্ৰতিষ্ঠানত সুন্দৰ প্ৰদৰ্শন আগবঢ়াইছে, ৰাইজৰ মৰম বুটলিবলৈ সক্ষম হৈছে। বিশেষভাৱে এই স্কুলৰ পৰাই যিটি ভাওনা দল বিশেষভাৱে গায়নত আৰু বায়নত তেখেতলোকে খুব সুন্দৰ প্ৰদৰ্শন আগবঢ়াইছে। অসমৰ বিভিন্ন স্থানৰ বিশেষভাৱে শিৱসাগৰ টেঙানী মৰঙী এই স্থানকেইটা সদৌ অসম ভিত্তিত আয়োজিত প্ৰতিযোগিতাত প্ৰথম স্থান অধিকাৰ কৰিবলৈ সক্ষম হৈছে। আমি সেইবাবে পুনৰবাৰ এই স্কুলৰ কৰ্তৃপক্ষ লগতে পৰিচালন সঞ্চালক মহোদয়ক ধন্যবাদ জ্ঞাপন কৰিছোঁ। গুৰু সংস্কৃতি যাতে এনেকৈ আগুৱাই লৈ যায় তাৰ বাবে আমি তেখেতলোকক পুনৰবাৰ আন্তৰিক শ্ৰদ্ধা জ্ঞাপন কৰি আমি এই বক্তব্য সামৰণি মাৰিছোঁ। ধন্যবাদ। নিউজ ডেস্ক সৰুপথাৰ প্লাছ।